আমাৰ এই ঘৰটো দেখিলে কিমান বছৰ হোৱা আগতে লাগে কওকচোন। মই কথা এটাৰ কাৰণে আজি মই ঘৰটো দেখাইছোঁ হা। এই ব্ৰেকফাষ্ট দেখাই দিছোঁ। এতিয়া আমাৰ মূলা পৰঠা, আমাৰ এইফালে মানে ভাপত দিয়ে বৰা চাউল খাইছে। গুড মৰ্ণিং। মই পানী গিলাচ লৈ আহিছোঁ আৰু ৰাতিপুৱা টাইমটো যে একদম উঠিব মন নাযায় ন, ইমান এলাহ লাগে। এই টাইমটো চাওঁতে 7টা বজাতো দেখিছিলোঁহে, কেতিয়ানো 8:30 বাজিলে গমেই নাপালোঁ। সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ, কাৰ ইউটিউব চেনেল আছে মোক লিংকটো দি দিব, মই ছাবস্ক্ৰাইব কৰি দিম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেকৈ হ'লেহে আমি আগবাঢ়িব পাৰিম, হ'লে কিন্তু আগবাঢ়িব নোৱাৰিম। আৰু চবেই মোক সোণালী বুলি মাতিলেই হ'ল, গম পাইছেনে? আজিকালি এবছৰ 2 বছৰ ডাঙৰবোৰক ডাঙৰ বুলি নকয় ন, সমান বুলিয়ে কয় ন। মই সোণালী বৰুৱানীও কৈছে নহয়। আৰু ধৰক কোনোবাই নামটো ল'বলৈ বেয়া পাবও পাৰে, একো বেয়া সংকোচ কৰিব নালাগে, নামটো ল'লেই হ'ল। নামটো লৈ ক'লে মানে নিজৰ নিচিনা লাগিব, সমনীয়া নিচিনা লাগিব, হয়নে? মাহৰ শেষত মোৰ সদায় দায়িত্ব এটা থাকে নহয়। এয়া লাইটৰ বিল বনাই আছোঁ। এইফালে ছোৱালী তাইকে লিখিব লাগে, বেয়া পাইছে বোলে মোক পেইনটো নিদিয়াৰ কাৰণে। মই বনাই লওঁ ৰ'বা, তাৰপিছত তুমি বনাবা। মুঠতে পেইন পেঞ্চিল দেখিলে নহয় ৰ'ব নোৱাৰে, আহিবই আৰু। এইকেইখন ৰিংকুক দি দিয়েগৈ, যোৱা লাইটৰ বিল দি দিয়েগৈ ৰিংকুক। কিয় দি দিয়েগৈ, যোৱা ৰিংকুক। এইফালে ৰুমটো ঠিক কৰি ল'লোঁ। এইফালে এয়া গা ধুবলৈ কাপোৰ উলিয়াই থৈছোঁ। ৰুমটো ঠিক কৰিলোঁ। এতিয়া যাওঁ ব্ৰেকফাষ্ট কৰিবলৈ। পেটটো মানে কৰক কৰি গৈছেগৈ। মানুহজনৰ কাৰণে ৰখিতে অৱস্থা বেয়া হৈ যায়। উঠাই তেতিয়া তেওঁ হোৱা হ'লে খাই দিলেহেঁতেন, পেট পূজা কৰি দিলেহেঁতেন। কিন্তু ৰখোঁতে মোৰ অৱস্থাই বেয়া হৈ যায়। আৰু মতা মানুহবোৰে কামেই নেদেখে, আমাৰ কাৰণে আকৌ টাইমটো যোৱা মানে গ'লেই আৰু। তেওঁলোকৰ মতে লাহে লাহে কৰ, একো কাম কৰিবলৈ নাথাকে যে। এইফালে গৰম মূলা পৰঠা মুখি আছোঁ, অহাই নাই। পেটটোত মানে চুহা ধৰি আছে, একদম কক কৰি আছে। নেল পলিচখিনি চাফা কৰিবলৈ কটন নাই, ইমানেই কটন আছিলে, এতিয়া কটন অকণো নাইকিয়া হ'ব। চাকৰি পালোঁ বুলি যে কৈছিলোঁ, এয়া চাকৰি পালোঁ, এয়া কাম কৰি আছোঁ দেই। আহিব ভাত খাবলৈ, ভাত বনাই দিম, এনেকৈ চাফা কৰিম, হয় নাই? দৰমহা পাই থাকোঁ বাৰু, একেগোটে নাপাওঁ, কিস্তিকৈ পাই থাকোঁ। মানুহজনে দি থাকে। কেনেকুৱা ধুনীয়া চাকৰি দেখিছে নেকি? অ' মা, সেই আগফালৰ ঘৰটো কিমান চনত বনাইছিলে? 74। আৰু এইটো ঘৰ মা? 72 আগফালৰ ঘৰটো ন? আৰু এইটো ঘৰ মা? আমাৰ বিয়া কেতিয়া হৈছিলে? 81 ন? 82 নৱেম্বৰত সোমাইছো। তাৰমানে এইটো বনাইছো তোমাৰ কোনটো? এইটো 79 মানৰ পৰা বনাইছো। মই কৈছো 79 কাৰণ কমপ্লিট হৈছেগে 82 পুৰা কমপ্লিট হৈছে। কি হ'ল? তেতিয়াই বনোৱা 79তে বনোৱা, চব বনাইছে, খালি ফিনিচিং বিলাক কৰা নাছিলে। আমাৰ এই ঘৰটো দেখিলে কিমান বছৰ হোৱা আগতে লাগে কওকচোন। মই কথা এটাৰ কাৰণে আজি মই ঘৰটো দেখাইছোঁ হা। এই ঘৰটো বনোৱা 46 ইয়াৰ্ছ হ'ল। আৰু দেউতাই যেতিয়া বনাইছিলে সেই তেতিয়াৰ পৰা এই চিৰিকেইটা আছে। এইটো 1979ত ষ্টাৰ্ট কৰিছিলে, 82ত কমপ্লিট হৈছিলে। আৰু এই ভাড়াঘৰটো যে দেখিছে 1972ত ষ্টাৰ্ট কৰিছিলে আৰু 1974ত কমপ্লিট হৈছিলে। সেইটো 53 ইয়াৰ্ছ হৈ গ'ল। সেই ঘৰটো 53 ইয়াৰ্ছ, এইটো 46 ইয়াৰ্ছ। এতিয়া আহোঁ মেইন কথালৈ। মই যে বুধবৰীয়া আলহী এজন দেখুৱাওঁ, এই চিৰিকেইটাতে বহিছিলে বুলি কওঁ যে, এজনে মোক মেছেজ কৰিছে, কৈছে এই চিৰিকেইটা তেতিয়া নাছিলে। মই তেতিয়া তেওঁক সুধিলোঁ, আপুনি কিয় ৰাজমিস্ত্ৰী কৰিছিলে নেকি?
হয় মই তেতিয়া এইখন ঘৰত নাছিলোঁ, কিন্তু মই এতিয়া এইখন ঘৰৰ বোৱাৰী হয় যিহেতু মইতো জানিব লাগিব। মই নজনাকৈ কথা এটা ক'ম নেকি বাৰু? মিছা কথা কৈ কিবা লাভ হ'ব জানো? হা, আজি এই ঘৰটো এনেকৈ কিয় দেখিছে? মানুহে বিশ্বাস নকৰিব 46 years হ'ল বুলি। ঘৰটোক মেইনটেইন কৰি ৰাখিছে কাৰণে আজি মানুহে ধৰিব নোৱাৰে। অকল ঘৰ এটা বনালেই নহ'ব, মেইনটেইন কৰি ৰাখিব লাগিব। এতিয়া আমি যদি নিজকে মেইনটেইন নকৰোঁ, তেনেহ'লে আমি পটককৈ বুঢ়ী নিচিনা হৈ যাম, গম পাইছেনে? নিজক যিমান কেয়াৰ কৰি ৰাখিব, সিমানে আপুনি সৰু সৰু দেখিব। ঠিক তেনেকৈ ঘৰটোৰ একেই কথা। ঘৰটো মেইনটেইন কৰি ৰাখিলে মানুহে ঘৰটো বয়স কিমান হৈছে গম নাপায়। আৰু এটা কথা সুধোঁ, মোৰ ভিডিঅ' চোৱা কোনে কোনে মোক অহংকাৰী বুলি ভাবিছে কওকচোন? মই আজিলৈকে কিহক লৈ অহংকাৰ কৰি দেখালোঁ? আৰু কিহক লৈ অহংকাৰ কৰিম? জন্ম দিছে বেলেগে, হা, খুৱাইছে বেলেগে। অহংকাৰ কৰি কিবা লাভ আছে জানো? মই বোলে এটিটিউড দেখাওঁ। একচুৱেলি কি জানে, আপুনি যেনেকুৱা হয় মোক আপুনি তেনেকুৱাই দেখিব। যদি মোক এটিটিউড দেখিছে, হয়, এটিটিউড মানুহৰ থাকিব লাগে। এটিটিউড থাকিলে পটককৈ মানুহে আপোনাক মাতিব নোৱাৰে। আৰু সেইটোও অকণমান গ্ৰেভিটি ৰাখিব লাগে। যোনে তোনে আহি মাতি দিয়াটো ময়ো নিবিচাৰোঁ। হয়, মোৰ অহংকাৰ আছে দিয়ক। মানুহবোৰৰ কথা কিছুমান, মেছেজ কিছুমান পালে মানে হাঁহি উঠে। মই আজি এই ঘৰটোৰ কথা বৰ্ণনা কিয় দিলোঁ জানে? মাৰ হতুৱাই সোধাই কেলৈ দিলোঁ? মই মানে কোনোবাই মিছা কথা ক'লে মানে মোৰ সহ্য নহয়। আৰু মই মিছা কথা ক'বলৈও নাযাওঁ। আৰু কোনোবাই যদি মোক মিছা বুলি কয় নহয়, মই সেইটো প্ৰুফ কৰি দেখুওৱা মানুহ হয়। আৰু মই এনেকুৱাজনী মানুহ হয়, মই যি কৰিম বুলি কওঁ কৰিহে দেখাওঁ। লাগিলে তাৰ কাৰণে লাগিলে মই মৰি যাম, কোনো প্ৰব্লেম নাই। সেইকাৰণে মই মানুহৰ লগত চেলেঞ্জ নালাগোঁ। মই নৰ্মেল লাইফ যেনেকৈ জীয়াই ভাল পাইছোঁ, মই তেনেকৈয়ে থাকোঁ। আৰু কোনো মোৰ অহংকাৰ নাই। অহংকাৰে পতন, আৰু মই মোৰ নিজৰ পতন নিজে নিবিচাৰোঁ। আৰু মই অহংকাৰী মানুহক বেয়াও পাওঁ, আৰু মই নিজেই সেইটো কেনেকৈ সম্ভৱ কওকচোন? মই বোলে কিবা এটা দেখুৱাই এইটো মোৰ আছে, এইটো আপোনাৰ নাই। মোৰ একোৱেই নাই। মোৰ একোৱেই নাই বুলি কৈছোঁ। মোৰ অকল মোৰ নিজৰ বডিটোহে মোৰ নিজৰ, আৰু এই মাত কথাখিনি মোৰ নিজৰ। বাকী মোৰ একোৱেই নাই। মই পৃথিৱীৰ আটাইতকৈ দুখীয়া মানুহ, গম পাইছেনে? এই দুখীয়া মানুহগৰাকীয়ে কিহক লৈ অহংকাৰ কৰিম কওকচোন? কথাবোৰ কোৱাৰ আগতে অকণমান ভাবি চাব। মুখ আছে বুলি যি টি নক'ব। মই ভাল নাপাওঁ। যদি মই অহংকাৰী হ'লোহেঁতেন, মই অহংকাৰী হয় বুলি ক'লোহেঁতেন। যিটো মই নহয়, সেইটো মই মানুহে হয় বুলি ক'লেই মই হৈ পাৰিমনে? সেইটো মোৰ দ্বাৰা যে একদম নহ'ব দেই, একদমেই নহ'ব মানে। এতিয়া আমি ওলাই লৈছোঁ বাৰ্থডে এটা খামগৈ। এই আমাৰ এয়া ওলাই লৈছে ধুনীয়া ধুনীয়াকৈ, হয় নাই মা? লাগিছে। কাৰ বাৰ্থডে দেখাম বাৰু? বাৰ্থডে গাৰ্লজনী দেখাই দিম। দি দিয়া, হেপী বাৰ্থডে কৈ দিয়া। Thank you. Ayu. Oh ya, itu karena belum. Ya birthday girl. Ya birthday girl ya. Ya beya video kuise ekdom. Happy birthday to you. Happy birthday to you. Happy birthday dear mommy. Happy birthday to you. 9:15 হ'ল। বাৰ্থডে খাই আহিলোঁ। চাহ খাবলৈ মাতিলে, পুৰি, মাংস, পনীৰ, ৰসমলাই, আপোনাৰ হালোৱা, কেক খাই মেলি পেট ভৰ্তি হৈ আহিছে। আৰিয়াই কেক খালে অকল। খুলি দিম অঁ, খুলি দিম। এতিয়া আৰিয়াক খিচিৰি খুৱাব লাগিব। মায়ে মই নাখাওঁ দেই, পেট একদম হেভি হৈ আহিছে। আপুনি যিমান মিছা কথা ক'ব, সেই মিছা কথাখিনি ফেচ আপুনিয়ে কৰিব লাগিব। পৃথিৱীখন ঘূৰণীয়া হয়, এটাৰ পিছত আহি আকৌ কাণতে পৰিব। যেতিয়া নিজৰ মিছা কথা নিজে শুনিব নহয়, নিজৰে লাজ লাগিব। সেইকাৰণে মিছা কথা কোৱা দৰকাৰ নাই। আৰু এটা কথা, সঁচা কথাও যে সকলোকে জনাব লাগিব কিবা মানে আছে নেকি? আমি এনেকুৱা মানুহ, আমি এতিয়া লোকে কিবা এটা ক'লে নহয়, আমি সেইটোকে হয় বুলি ভাবোঁ। তেওঁলোক বোলে ধনী বুলি ক'লে ধনী বুলিয়ে ভাবোঁ। হয় হয়, আমি তাত কিয় মাথা মাৰি ফুৰিম বাৰু? কাৰণ কেলৈ কাম নাইকিয়া মানুহে মাথা মাৰি ফুৰে।
এতিয়া আমাৰ ঘৰটো কি হয় কি নহয় মই এতিয়া এইখন ঘৰৰ বোৱাৰী হয় মই নজনাকৈ কথা এটা ক'ম নেকি তাতো ছ'চিয়েল মিডিয়াত গোটেইটো মোৰ গোটেই ফেমিলিয়ে জড়িত হৈ আছে মিছা কথা কোনোবাই ক'ব জানে যিবোৰ মানে কি মুখৰ ভেলু নাই নিজৰ সন্মান নাই সেইবোৰ মানুহে মিছা কথা ক'ব মই কিন্তু মিছা কথা নকওঁ মই বোৱাৰী হ'লেও মই জানি শুনিহে কৈছোঁ গম পাইছেনে আৰু এই ঘৰটো এতিয়া মানুহে দেখিলে নকয় 46 years হৈছে বুলি কিয়নো ঘৰটো মেইনটেইন কৰি ৰখা হৈছে আৰু সন্মান যেনিবা আপোনাক বেলেগে দিলেই নিজৰ চকুত আপুনি নিজে সন্মান দিব পাৰিবনে যদি মই মিছা কথা কওঁ বিশ্বাস দিবলৈ হ'লে কেতিয়াও মিছা কথা ক'ব নালাগিব নিজৰ চকুত নিজে বিশ্বাসী হ'বলৈ জানিব লাগিব যাৰ মিছা কথা কোৱা অভ্যাস আছে তেওঁলোকে ক'ব পাৰে মই নোৱাৰোঁ দেই মই লাগিলে কথাটো নকমেই তথাপি কিন্তু মিছা কথা ক'বলৈ মোক কোনো দৰকাৰ নাই আৰু যদি কোনোবাই পাৰে মোক প্ৰমাণ দেখুৱাবচোন মই ক'ত অহংকাৰ কৰি দেখুৱালোঁ কিবা এটিটিউড দেখালোঁ কিবা মিছা কথা ক'লোঁ যদি প্ৰমাণ দিব পাৰে তেতিয়া মই মানিম এবাৰেই জীৱনটো পাইছোঁ ভালকৈ জি চাওঁচোন ভালকৈ জীয়াই যাওঁ অহংকাৰ কেতিয়াও নকৰিব অহংকাৰ কৰিলে নিজৰে পতন হ'ব আৰু নিজৰ পতন জানো নিজে বিচাৰিম নিবিচাৰোঁ কেতিয়াও আৰু জীয়াই থকা দিনকেইটা সা সন্মানেৰে জীয়াই থাকিব বিচাৰোঁ সেইটো লাগিলে নিজৰ চকুতে হওক বা পৰৰ চকুতে হওক অকণমান সুখৰ কাৰণে মিছা কথা ক'বলৈ নাযাওঁ সেইটো সুখ জানো মিছা কথা কোৱা মানে আপোনাৰ সুখ নহয় কেতিয়াও মই কৈছোঁ ন মই কেতিয়াও অহংকাৰ কৰি পোৱাই নাই মই কিহক লৈ অহংকাৰ কৰিম যি পাইছোঁ য'ত পাইছোঁ যেনেকৈ আছোঁ তাতে মই সুখী সেইটোত যদি মোক কোনোবাই অহংকাৰ বুলি কৈছে তেনেহ'লে অহংকাৰ বুলি ক'ব পাৰে কোনো কথা নাই বাকী সেয়াই বুলি শুধৰাই দিওঁ মানে মোক কোনোবা মিছলীয়া বুলি ক'লে মোক গাত লাগে কিন্তু যেতিয়ালৈকে মই মিছা কথা কোৱা নাই কিয় মিছলীয়া বুলি ক'ব সেইটো মই ক্লিয়াৰিফিকেশ্যন দি দিছোঁ ঠিক আছে দিয়ক আজিলৈ ৰাখিছোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট